স্বাগতম মই দীক্ষিত শৰ্মা ২৬ৰ সেমিফাইনেল পঞ্চায়ত নিৰ্বাচনলৈ আপোনাক সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানৰ মাধ্যমেৰে কিছু ইনসাইট ষ্টৰী আপোনালোকক দিবলৈ চেষ্টা কৰো কি চলি আছে ৰাজনৈতিক দলসমূহৰ ভিতৰত কোন কাৰ লগত ভাল হৈ আছে বা কাৰ লগত কি ৰাজনৈতিক সমীকৰণ চলি আছে সেই সকলো তথ্যসমূহ এই অনুষ্ঠানৰ মাধ্যমেৰে মই দিবলৈ চেষ্টা কৰো আৰু আজি নতুন এটা খণ্ডত আপোনালোক সকলোকে স্বাগতম জনাইছো পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ কেতিয়া ঘোষণা হ'ব আজি সেইটো বিষয়ক লৈ মই আপোনাক ক'ব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ সম্ভাৱনা আছে 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত কিহৰ কাৰণে 2 এপ্ৰিলত ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ ভোট গ্ৰহণ হ'ব আৰু 4 এপ্ৰিলত ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ ফলাফল অৰ্থাৎ ভোট গণনা হ'ব ফলাফল ওলাব তাৰ মাজত থাকিল 3 আৰু 5 এই দুটা দিনত হোৱাৰ সম্ভাৱনা খুব কম কাৰণ নিৰ্বাচন আয়োগে যেটো ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্বাচন চলোৱাৰ যিসকল দায়িত্ব আছে তেওঁলোকৰ হাতত থাকিব এই দুটা দিনতেই কাৰণ এই নিৰ্বাচনো তেওঁলোকে পৰিচালনা কৰিব লাগিব সেইবাবে বৰ্তমান নিৰ্বাচন ৰাজ্যিক নিৰ্বাচনী বিভাগ যি আছে সেই বিভাগ বৰ্তমান ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি আছে কাইলৈ ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব আৰু তাৰ পাছতে আহিব পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে আপোনালোকক মই উল্লেখ কৰিছো যে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব 2 পৰা 5 এপ্ৰিলৰ ভিতৰত আৰু ভোট গ্ৰহণ কেতিয়া হ'ব সেইটো হ'ব প্ৰথম পৰ্যায় 25 পৰা 28 এপ্ৰিলৰ ভিতৰত আৰু দ্বিতীয় পৰ্যায় হ'ব 29 পৰা 1 মেৰ ভিতৰত 2 বা 3 বা 4 মেৰ ভিতৰত ভোট গণনাৰ তাৰিখ হ'ব পাৰে এইটো এটা বৰ্তমানলৈকে মোৰ হাতত যেটো তথ্য আছে সেই তথ্যৰ ভিত্তিত মই আপোনালোকক ক'ব পাৰো বা এনেকুৱা ধৰণৰ পৰিকল্পনা বৰ্তমান চলাই থকা হৈছে দুটা পৰ্যায়ত কিয় হ'ব সেইটো ইতিমধ্যে ৰাজ্যিক কেবিনেটে যোৱা বছৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে দুটা পৰ্যায়ত অসমত পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত কৰা হ'ব বুলি ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি থৈছিল আৰু সেই ভিত্তিতে এই দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এতিয়া আহিছো ৰাজনৈতিক বিষয় কি যে পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কি হ'ব পঞ্চায়ত নিৰ্বাচন কিহৰ বাবে সকলোসমূহ ৰাজনৈতিক দলৰ বাবে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ চিন্তা বা সকলোতকৈ ডাঙৰ এটা তেওঁলোকৰ বাবে পৰিকল্পনাৰ প্ৰথমটো লেভেল বুলি যদি কোৱা যায় বিধানসভা নিৰ্বাচনৰ প্ৰথমটো লেভেললৈ গৈ আছে ইয়াৰ পূৰ্বৰ খণ্ডসমূহত মই আপোনালোকক কৈ আছিলোঁ যে কি ৰাজনৈতিক সমীকৰণ চলি আছে আজিৰ ইনসাইট ষ্টৰী এইটো যে অখিল গগৈ আৰু কংগ্ৰেছ দলৰ মাজত যি কথা বতৰাৰ মাজত কিছু বিষয়ক লৈ মতানৈক্য আছিল সেই মতানৈক্য প্ৰায় সমাধান হোৱাৰ দিশত আগবাঢ়িছে যেটো সচেতন মহল বা বৌদ্ধিক সমাজৰ যেটো তত্ত্বাৱধানত এই মিত্ৰ শক্তিক একত্ৰিত কৰাৰ বাবে যি প্ৰচেষ্টা চলিছিল কৰবাত নহয় কৰবাত সেইটো এটা সফলতাৰ দিশলৈ আগবাঢ়িছে কিছু কংগ্ৰেছেও এৰিবলৈ প্ৰস্তুত হৈছে কিছু অখিল গগৈ নিজৰ কথা বতৰাৰ পৰা কিছু এৰা ধৰাৰ মাধ্যমেৰে আগবাঢ়িবলৈ ইতিমধ্যে তেওঁলোকে মনোনিৱেশ কৰিছে বা তেওঁলোকৰ সম্পূৰ্ণৰূপে যদি শব্দটো কোৱা যায় তেওঁলোকে হেতুত এই মুহূৰ্তত চলা আৰম্ভ কৰিছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো এইটো হ'ল যে কংগ্ৰেছ আৰু আন ৰাজনৈতিক দলসমূহ বিৰোধী ৰাজনৈতিক দলসমূহক অসমৰ যিসকল বৌদ্ধিক সমাজৰ নেতৃত্ব লৈছিল বা অসমৰ বুদ্ধিজীৱী একাংশই যে নেতৃত্ব লৈছিল তেওঁলোকে এইটো কথা বুজাব পাৰিছে বা বুজাবলৈ সক্ষম হৈছে গৈ যে যদিহে কংগ্ৰেছ আৰু অন্যান্য আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিত নহয় ইয়াৰ ডাইৰেক্ট বেনিফিট বিজেপিয়ে লাভ কৰিব কেনেকৈ লাভ কৰিব হেতু তেওঁলোকে বুজাবলৈ সক্ষম হৈছে আৰু সেইভাবে এই মুহূৰ্তত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত থকা যেটো মতানৈক্যৰ যিসমূহ বিষয় আছিল হেতু কৰবাত নহয় কৰবাত এক মীমাংসাৰ দিশলৈ আগবাঢ়িছে কিন্তু তাৰ মাজতে এটা কেনা আছে বা এটা মই যদি কওঁ একটা স্পিড ব্ৰেকাৰ এই মুহূৰ্তটো আছে আৰু সেই স্পিড ব্ৰেকাৰটো কি সেই স্পিড ব্ৰেকাৰটো হৈছে অখিল গগৈ ক্ষমা কৰিব সেই স্পিড ব্ৰেকাৰটো হৈছে গৌৰৱ গগৈ এতিয়ালৈকে কিমান সন্মত হ'ব বা সন্মত হ'ব পাৰিছে বা নাই পাৰা এইটোৰ ওপৰত এতিয়া কৰবাত নহয় কৰবাত কিন্তু আপুনি যদি চাই এই মুহূৰ্তত বিৰোধী ৰাজনৈতিক দলসমূহৰ যিসমূহ কথা বতৰা চলি আছে তাৰ মুহূৰ্ত এটা ডাঙৰ স্পিড ব্ৰেকাৰ হিচাপে গৌৰৱ গগৈ এই মুহূৰ্তটো আছে যদিও অখিল গগৈ কিছু এৰা ধৰাৰ মাধ্যমেৰে চলিবলৈ তেওঁ প্ৰস্তুত হৈছে বা তেওঁ সন্মতি প্ৰদান কৰিছে যদিও
কংগ্ৰেছৰ সভাপতিৰ ফালৰ পৰা এৰা ধৰাৰ মাজৰ পোষকতা কৰা হৈছে কিন্তু গৌৰৱ গগৈ কিন্তু এই মুহূৰ্তত নিজৰ স্থিতিত কিছু ক্ষেত্ৰত হ'লেও তেওঁ নৰম পূৰ্বতকৈ কিছু নৰম হৈছে যদিও সিমান নৰম হোৱা নাই যিটোক স্পীড ব্ৰেকাৰ একেবাৰে আঁতৰাই দিব পৰা যায় আৰু সেইবাবেই এই মুহূৰ্তত বিৰোধী ৰাজনীতিৰ এই যি আলোচনা প্ৰক্ৰিয়া চলি আছে সেই আলোচনা প্ৰক্ৰিয়াই এটা যেটো ধাৰণা কৰা হৈছিল যে মাৰ্চৰ শেষত তেওঁলোকে ভাবিছিল যে মাৰ্চৰ শেষৰ ভিতৰতে এটা তেওঁলোকে এনাউন্স কৰিব পাৰিব সেইটোত কিছু পলম হৈ আছে এতিয়া তেওঁলোকৰ টাৰ্গেট হ'ল যে বহাগ বিহুৰ সময়ত বা তাৰ আগত এই মীমাংসা এই যিখিনি ডিসপিউটেড ম্যাটাৰ আছে যিখিনি এটা অমীমাংসিত বিষয় আছে সেই অমীমাংসিত বিষয়সমূহক মীমাংসালে আনি বহাগ বিহু অৰ্থাৎ পহিলা বহাগ বা তাৰ আগে পিছে যাতে এইটো ঘোষণা কৰিব পৰা যায় সেই ক্ষেত্ৰত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰি আছে কিমান সফল হ'ব কিমান বিফল হ'ব এই মুহূৰ্তত কোৱাটো টান কিন্তু ইতিমধ্যে মই আপোনালোকক ক'লো যে স্পীড ব্ৰেকাৰ কোন আছিলে আৰু সেই স্পীড ব্ৰেকাৰক কিমান সমতল কৰিব পৰা যায় এইটোৰ ওপৰতে সকলো কথা নিৰ্ণয় হ'ব ইতিমধ্যে অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক বা অন্যান্য CPM CPI হওক বা কংগ্ৰেছ হওক তেওঁলোকে এই মুহূৰ্তত বুজি পাইছে যে তেওঁলোকে যিমানে যি কথা কৈ নাথাকক কিয় তেওঁলোকে যিমানে টিভিৰ টক শ্ব'ত আহি বা সংবাদ মাধ্যমত আহি ডাঙৰ কথা নকক কিয় তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো উপলব্ধি কৰিছে যে এটা বিৰোধী ৰাজনৈতিক দলৰ সিমান শক্তি নাই যে বিজেপিক প্ৰতিহত কৰিব পাৰে বা কংগ্ৰেছৰ সিমান অকলশৰীয়াকৈ শক্তি নাই যে তেওঁলোকে বিজেপিক প্ৰত্যাহ্বান দিব পাৰিব আৰু সেইবাবে এই উদ্দেশ্যতেই এইবাৰ সকলো পুনৰ একত্ৰিত হ'বলৈ গৈ আছে আৰু আসন ভাগ বতৰাৰ কথাটো এই মুহূৰ্তলৈকে চূড়ান্তলৈ যোৱা নাই বা সেই প্ৰসংগটো এই মুহূৰ্তলৈকে আহাও নাই কিন্তু কৰবাত নহয় কৰবাত আসন ভাগ বতৰাক লৈ পেলাই যাতে অৰ্থাৎ বিধানসভা নিৰ্বাচনত আসন ভাগ বতৰাক লৈ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে এই মুহূৰ্তত যুঁজা চলাই থকা হৈ আছে আৰু সেইখিনি মূল আধাৰ এই মুহূৰ্তত হৈ আছে এই বিৰোধী মিত্ৰ শক্তিক পুনৰ একত্ৰিত কৰা বিৰোধী মিত্ৰ শক্তি যদি একত্ৰিত বিহুৰ আগে পিছে বা হৈ যায় যেটো সম্ভাৱনা এই মুহূৰ্তত দেখা পোৱা গৈ আছে কিন্তু ইয়াৰ প্ৰভাৱ পঞ্চায়ত নিৰ্বাচনত পৰিবনে নপৰে হেতু এই মুহূৰ্ততে কৈ দিয়াটো সম্ভৱ নহয় যদিহে মাৰ্চৰ শেষৰ ভিতৰত এইটো এই মীমাংসালে আহি গ'লেতেন সকলোৱে ঘোষণা কৰি দিলেহেঁতেন তেতিয়াহ'লে এইটো কথা নিশ্চিতভাৱে ক'ব পৰা গ'লেতেন যে বিৰোধী মিত্ৰ শক্তিয়েও পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব বা তেওঁলোকে এটা বা যিটো আঞ্চলিক পৰিষদ আছে আৰু যিসমূহ জিলা পৰিষদ আছে সেই পৰিষদসমূহত তেওঁলোকে একত্ৰিতভাৱে খেলিব পাৰিব কিন্তু এই মুহূৰ্তলৈকে যেটো সেইটো কথা স্পষ্ট হোৱা নাই সেইবাবে এই মুহূৰ্তত এইটো কথা কৈ দিয়াটো সম্ভৱ নহ'ব বা উচিতো নহ'ব যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একত্ৰিত হৈ খেলিব যদি কিবা কাৰণত পঞ্চায়ত নিৰ্বাচনত একত্ৰিত হৈ নেখেলেও তেওঁলোকে ফ্ৰেণ্ডলি ফাইট বুলি এটা শব্দ সম্ভৱতঃ ব্যৱহাৰ কৰিব পাৰিব যদিহে তেওঁলোকে ইজনে সিজনৰ সন্মুখত প্ৰাৰ্থিত্ব দিব লগা হয় সেই ক্ষেত্ৰত কিন্তু যদি নহয় তেতিয়াহ'লে কি হ'ব তেতিয়া এইটো হ'ব যে বিজেপিৰ বাবে পঞ্চায়ত নিৰ্বাচনো এক প্ৰকাৰে প্ৰত্যাহ্বান হৈ পৰিব প্ৰত্যাহ্বান কি হৈ পৰিব বিজেপিৰ 10 বছৰ তেওঁলোক শাসনত আছে শাসনত থকাৰ পাছত তেওঁলোকে প্ৰায় 10 বছৰ হ'বলৈ গ'ল মানে প্ৰায় 8 বছৰটো হৈ গৈছে 9 বছৰ সোমাও আৰু যেতিয়ালৈ নিৰ্বাচন হ'ব আৰু 1 বছৰৰ পিছত 10 বছৰ হৈ যাব তেতিয়া কি হ'ব যে একাংশ কিছু লোক আছে যাৰ মাজত বিজেপিৰ প্ৰতি কিছু এটা স্বাভাৱিক হয় যেতিয়া এটা দীৰ্ঘকাল এখন চৰকাৰ থাকে একাংশ মানুহ অসন্তুষ্ট হয় সেইটো স্বাভাৱিক সেইটো কোনো এনেকুৱা ধৰণৰ কথা নহয় যে অস্বাভাৱিক ঘটনা নহয় যে চৰকাৰৰ প্ৰতি কিছু অসন্তুষ্টি নথকা নহয় হেতু কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক বা বিৰোধী যিসকল চৰকাৰ আছিলে বা আপুনি যদি দিল্লীটো চাই 10 বছৰ শাসনৰ পিছত কেজৰিৱালৰ বিৰুদ্ধে এন্টি ইনকামবেন্সি আহি গৈছিল তো তেনেকুৱাটো এটা সৰ্বসাধাৰণ কথা সেইটো এটা ইমান ডাঙৰ বিষয় নহয় বা এনেকুৱা ধৰণৰ এটা বিষয় নহয় যে হেতুক লৈ পেলাই আপুনি আলোচনা কৰিব পাৰে স্বাভাৱিকতে কিছু অসন্তুষ্টি থাকিব কাৰণ 100% মানুহক সমানে সন্তুষ্ট কৰাটো সকলোৰে বাবে সম্ভৱ নহয় সেই গতিকে কিছুটো অসন্তুষ্টি থাকিবই সেইবাবে বিজেপিৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব যদিহে কোনো লোকে বা একাংশ লোক যি বিজেপি চৰকাৰৰ প্ৰতি কিছু অসন্তুষ্ট হৈছে তেওঁলোকৰ ভোটটো যদি বিৰোধীলে ট্ৰান্সফাৰ হৈ যায় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ অকমান বিপদত পৰিব পাৰে যেটো সম্ভাৱনা এই মুহূৰ্তত সম্পূৰ্ণৰূপে আপুনি ক'ব নোৱাৰি যে সেইটো হ'বই কিন্তু যদি হয় তেতিয়াহ'লে হেতুত কিন্তু কিছু পৰিমাণে হ'লেও বিজেপিৰ কাৰণে বিজেপি বা বিজেপি মিত্ৰ শক্তিৰ কাৰণে কিছু পৰিমাণে হ'লেও তেওঁলোকৰ কাৰণে চিন্তাৰ কাৰণ হৈ যাব পাৰে কিন্তু আপুনি যদি চাই নৱেম্বৰ মাহত যি 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হৈছিল তাতো তেনেকুৱা ধৰণৰ কথা কোৱা হৈছিল অৱশ্যে বিহালীৰ দৰে সমষ্টিসমূহত বিজেপিয়ে যদিও কিছু এন্টি ইনকামবেন্সিৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু তেওঁলোকে কম মাৰ্জিনতো হ'লে সেই আসনখন নিজৰ হাতত ৰাখিবলৈ সক্ষম হ'ল
পূৰ্বৰ তুলনাত মাৰ্জিন কমিল ৯,০০০ ভোটৰ ব্যৱধানত কিন্তু তেওঁলোকে সেইটো এণ্টি ইনকামবেঞ্চিৰ পৰা তেওঁলোক ওপৰলৈ উঠি আহিব পাৰিলে আৰু তেওঁলোকৰ পক্ষত এই আসনখন গ'ল সামগুৰিত তেওঁলোকৰ যিটো সফলতা হ'ল সেই সফলতাই তেওঁলোকক মৰেলি বুষ্ট আপ কৰিলে আৰু তাৰ প্ৰভাৱ এই মুহূৰ্তত চাব লাগিব যে কি পৰিব মাইনৰিটি বেল্টত মুছলমান অধ্যুষিত অঞ্চলসমূহত পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ভোটিং টাৰ্ণ আউট হয় বা কেনেধৰণৰ টাৰ্ণ আউট শব্দটো আপুনি সঠিক নহ'ব কাৰ পক্ষত হয় বা কেনেকুৱা ধৰণৰ ভোটিং হয় সেয়া কিন্তু এবাৰ লক্ষণীয় হ'ব যে সামগুৰি বিধানসভাৰ ইম্পেক্ট পঞ্চায়তত আৰু বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত পৰিব নে নপৰে যদি সামগুৰিৰ প্ৰভাৱ পৰে বা সামগুৰি অনুৰূপে ভোটদান হয় তেতিয়াহ'লে কিন্তু বিৰোধী মিত্ৰ শক্তিয়ে নিজৰ ৰণকৌশলৰ লগতে সম্পূৰ্ণ সলনি কৰিব লাগিব কাৰণ বিৰোধী মিত্ৰ শক্তি আৰু বিশেষকৈ কংগ্ৰেছে ভাবি লৈছে যিহেতু AIDF পূৰ্বতকৈ বহুত দুৰ্বল হৈছে বদৰুদ্দিন আজমলৰ সিমান সক্ৰিয়তা বিগত সময়ছোৱাত প্ৰায় এবছৰ সময়ছোৱাত দেখা পোৱা নাই সেই গতিকে যিখিনি ভোট বদৰুদ্দিন আজমলৰ লগত আছিল বিশেষকৈ মাইনৰিটি ভোট বা যিখিনি মুছলমান সম্প্ৰদায়ৰ ভোট আছিলে সেই ভোটখিনি এবাৰ আজমলৰ পৰা তেওঁলোকৰ হাতলৈ গুচি আহিব অৰ্থাৎ কংগ্ৰেছলৈ আহিব বা বিৰোধী মিত্ৰ শক্তিলৈ আহিব তেওঁলোকে সেইটো এটা স্বাভাৱিক ট্ৰান্সফাৰ অফ ভোট বুলি তেওঁলোকে গণ্য কৰি আছে আৰু সেইটোতে তেওঁলোকে ভাবি আছে যে মাইনৰিটি বেল্টত তেওঁলোকে এটা ভাল প্ৰদৰ্শন কৰিব পাৰিব যদি সামগুৰি নিৰ্বাচনৰ ফলাফলৰ দৰে প্ৰভাৱ এইবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত পৰে বা বিজেপিৰ পক্ষত যায় বা তাৰ সামান্য পৰিমাণেও ভোট বৃদ্ধি হয় তেতিয়াহ'লে বিৰোধী মিত্ৰ শক্তি সম্পূৰ্ণৰূপে বিপাঙত পৰিব বিপাঙত এই কাৰণে পৰিব যিটো বিজেপিয়ে কৈ আছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সেইটো কৰবাত নহয় কৰবাত বুজিব পাৰিছে সংখ্যালঘু অঞ্চলৰ অধ্যুষিত অঞ্চলৰ মানুহখিনিয়ে আৰু তেওঁলোকে বিজেপিৰ প্ৰতি নিজৰ ভাৱধাৰা সলনি কৰাৰ এটা অনুমান পোৱা যাব আৰু ইয়াৰ সুদূৰ প্ৰয়াসী প্ৰভাৱ কি হ'ব যে 2026 চনৰ বিধানসভা যি নিৰ্বাচন হ'ব সেই বিধানসভা নিৰ্বাচনতো সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিয়ে নিজৰ ভোট লাভ কৰিব বা তেওঁলোকৰ ভোটাৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা থাকিব যিটো সম্পূৰ্ণৰূপে হ'ব মাইনৰিটিৰ বিৰোধীৰ বাবে বা বিৰোধী মিত্ৰ শক্তিৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান বিৰোধী এই মুহূৰ্তত বিজেপিৰ প্ৰতি থকা যিখিনি বা অসন্তুষ্ট যিসকল ভোট আছে সেই ভোটখিনিক নিজলৈ অনাৰ লগতে মাইনৰিটি ভোট যাতে বিজেপিলৈ নাযায় সেইটোৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগিব ইয়াৰ প্ৰধান অন্তৰালটো কি হ'ব অখিল গগৈ মই পূৰ্বতেও কৈছোঁ যে অখিল গগৈ কি ভাবি থাকে যে নগাঁও হওক শিৱসাগৰ হওক বা ধুবুৰী হওক লোকসভা নিৰ্বাচনত অখিল গগৈৰ প্ৰভাৱ পৰিছিল আৰু অখিল গগৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত গৈ যি ধৰণে প্ৰচাৰ চলালে তাৰে ফল হ'ল যে ধুবুৰীত 10 লাখ ভোটতকৈ আৰু দেশৰ ভিতৰতে সৰ্বাধিক মাৰ্জিনত জিকি যোৱা যিজন সাংসদ আছিল সেয়া ৰকিবুল হুছেইন আছিল আৰু তাৰ প্ৰভাৱ এই কাৰণে পৰিছিল যে অখিল গগৈয়ে মাইনৰিটি অঞ্চলত গৈ পেলাই প্ৰচাৰ চলাইছিল আৰু তাৰ ডাইৰেক্ট প্ৰভাৱ পৰিছিলে কংগ্ৰেছৰ ওপৰত আৰু ডাইৰেক্ট বেনিফিটেড আছিলে কংগ্ৰেছ আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈ এতিয়াও ভাবি থাকে আৰু যদি সেইটো ক'ৰবাত নহয় তেতিয়াহ'লে কিন্তু বিৰোধী মিত্ৰ শক্তিৰ বাবে বা বিশেষকৈ অখিল গগৈৰ বাবে চিন্তনীয় এটা কাৰণ হৈ পৰিব আৰু এইকেইটা এই মুহূৰ্তত প্ৰধান কাৰণ হিচাপে আপুনি বিবেচনা কৰিব পাৰে যে কিহৰ কাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনটোক 26ৰ বিধানসভা নিৰ্বাচনৰ আমি কৈ আছোঁ যে 26ৰ বিধানসভা নিৰ্বাচনৰ এইটো এটা সেমি ফাইনেল হ'ব এইটো এই কাৰণে সেমি ফাইনেল হ'ব যে সংখ্যালঘু ভোট কাৰ দিশলৈ যায় সেইটো এটা লক্ষণীয় দিশ হ'ব সংখ্যালঘুৱে কাক সমৰ্থন কৰে সেইটো এটা লক্ষণীয় দিশ হ'ব সংখ্যালঘু ভোট যদি বিজেপিৰ বাবে যায় তেতিয়াহ'লে 26ত তেওঁলোকে মৰেলি বুষ্ট আপ হৈ থাকিব আৰু যদি বিৰোধীৰ পক্ষত যায় তেতিয়াহ'লে বিজেপিৰ সম্পূৰ্ণৰূপে সংখ্যালঘুৰ ভোট নোহোৱাকৈ কেনেকৈ যাব লাগে সেইটোৰ ওপৰত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিব লাগিব আৰু এই মূল কিতাপ বিষয় থাকিব য'ত সংখ্যালঘুৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ৰোল প্লে কৰে কেনেধৰণৰ তেওঁলোকৰ ভূমিকা থাকে যি 26ৰ বিধানসভা নিৰ্বাচনতো এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে পৰিগণিত হ'ব পাৰে আজিৰ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মা এই মুহূৰ্তত বিদায় লৈছোঁ কাইলৈ আৰু কিছু আপডেটৰ সৈতে আমি আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ নমস্কাৰ